চাওক, গৌৰৱ গগৈ ডাঙৰীয়া যেতিয়া আজিৰ পৰা 1.5 বছৰ আগত ইয়াত খেলিব বুলি ওলাইছিল, তেতিয়া আমাৰ যিহেতু কংগ্ৰেছত ময়ো আছিলোঁ, তেখেতক ওচৰৰ পৰা পাইছোঁ। তেওঁ সময় দিব নোৱাৰিব, আৰু তেওঁ স্বাভাৱিক মানুহ, বহুত ডাঙৰ ঘৰৰ মানুহ, তেওঁ কেতিয়াও সময় দিব নোৱাৰে। 2014 চনত কিবা বশতঃ দেউতাক মুখ্যমন্ত্ৰী আছিল কাৰণে কলিয়াবৰৰ পৰা তেখেত জিকিছিল। আৰু 2019 চনত মই নিজে সাক্ষী, যেতিয়া তেখেতৰে পৰিয়ালৰ ডক্টৰ গগৈ ডাঙৰীয়া কেজি নাৰ্ছিং হোমৰ মালিক পদকপ্ৰাপ্ত হৈছিল, পৰিয়ালৰ লোকে ভৰিত ধৰিবলৈ বাকী ৰকিবুল হুছেইনক এনেকৈ ধন্যবাদ জনাইছে যে ৰকি আৰু তুমি আমাৰ ল'ৰাটোক বচাই দিলা। তাৰমানে 19 চনত কোনোপধ্যে নিজিকে, সংখ্যালঘু গৰিষ্ঠ যি সমষ্টি আছিল, এই কেইটামান সমষ্টি, সেই তাৰ পৰা ৰকিবুল হুছেইনে অকণমান ভোটত তেওঁক জিকালে। যিসমূহ মূল ভাৰতীয় মূলৰ থকা বা অসমীয়া সমাজৰ লোকৰ সংখ্যা বেছি, যেনে কলিয়াবৰ লোকসভা সমষ্টিত দেৰগাঁৱৰ পৰা ভোট পোৱা নাছিল, তেওঁ গোলাঘাটৰ পৰা ভোট পোৱা নাছিল, সৰুপথাৰ পৰা ভোট পোৱা নাছিল, কলিয়াবৰৰ পৰা ভোট পোৱা নাছিল। অকণমান সংখ্যালঘুৰ সমষ্টিৰ পৰা প্ৰথম অলপ ভোটত তেওঁ জিকিছিল। আৰু তেওঁ জানে কলিয়াবৰৰ পৰা এবাৰ হাৰিব, গৌৰৱ গগৈ ডাঙৰীয়া হাৰিব। ইয়াত আহি পেলাই তেওঁ আৱেগ ভৰা বক্তব্য ৰাখিছিল। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুতেক বিভিন্ন আৱেগ ভৰা বক্তব্যৰে তেওঁ জিকি গ'ল। তেওঁ আৰু ভৱিষ্যতে ৰাজনীতিত ক'তো না সাংসদ, না বিধায়ক, না পঞ্চায়তৰ প্ৰেচিডেণ্ট চাগে গৌৰৱ গগৈ জিকিব পাৰিব, না ৱাৰ্ড মেম্বাৰ জিকিব পাৰিব গৌৰৱ গগৈ। তেওঁ জানোৱে মই তেওঁ তেনেকুৱা টাইপৰ মানুহ। তেওঁ নোৱাৰে ৰাইজক সেৱা কৰিবলৈ, ৰাইজক সময় দিবলৈ। আৰু প্ৰকৃততে আপোনালোকে যদি চাই, তেওঁ ফেচবুক বা টুইটাৰ যদি চায়, তেতিয়া এই 1.5 বছৰ তেওঁ সাংসদ হৈ যোৱাৰ পিছত যোৰহাট লোকসভা সমষ্টিৰ ৰাইজক কিমান সময় দিলে, বানপানী হৈছিলে ইয়াত, কিমান সময়ত এই বানপানী অঞ্চলসমূহত পৰিদৰ্শন কৰিলে, যে কিমান সময়ত এই অঞ্চলত তেখেতক নিমন্ত্ৰণ জনাইছিলে শংকৰ জন্মোৎসৱত, ৰাসত, দুৰ্গা পূজাত, বিহুত, মানুহ ঢুকাওঁতে, ক'ৰবাত কিবা এটা অসুবিধাত পৰোঁতে, শিলাবৃষ্টি ক'ৰবাত যদি হৈছিল, খেতিপথাৰ অনিষ্ট হৈছিল, সাংসদ বুলি পেলাই তেখেতক আমন্ত্ৰণ জনাইছিল। কিমান নিমন্ত্ৰণ তেওঁ ৰক্ষা কৰিলে যদি টুইটাৰ ফেচবুকত চায়, তেতিয়া দেখা পাব তেওঁ দিল্লীতে বেছি ব্যস্ত থাকে। আনকি বেছি নকওঁ, তেওঁ এজন নিজকে কয় যে আহোমৰ নেতা বুলি, মানে কংগ্ৰেছৰ নেতাগৰাকীয়ে, কিন্তু লাচিত দিৱসত এটা পোষ্ট আছে নেকি চাব। মানুহজনৰ এতিয়া এই মানুহে আচল ছবিখন মানুহে এতিয়া লাহে লাহে অৱগত হৈছে।